আৰু এতিয়া কথা হ'লে প্লাষ্টিকবিলাক আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ এটা আমি তোমালোকে পাছে পথে এনেকুৱা ধৰণৰ প্লাষ্টিকবিলাক কৰি থকা দেখা নহয় এইবিলাক কি কৰা পেলাই দিয়া হয়নে ইয়াত মাটি বহুত নষ্ট কৰে এতিয়া প্ৰশ্ন হয় এই প্লাষ্টিকবিলাক আমি আকৌ পুনৰাই ব্যৱহাৰ কেনেকৈ কৰিম পুনৰাই ব্যৱহাৰ কৰিবলৈ আপোনাৰ সহজ পদ্ধতি আছে সেইটো হ'ল ইকো-ব্ৰিকৰ নাম শুনিছানে ইকো-ব্ৰিক মানে হ'ল ইটা দেখিছা নাই ইটা আমি এইটোকো ইকো-ব্ৰিক বুলি কয় এইটো এটা ইটা ইটা কেনেকৈ প্ৰস্তুত কৰে তাৰ বিষয়ে আমি দেখাই আছোঁ আৰু যিবোৰৰ কাৰণে প্লাষ্টিকৰ এইবিলাকে এই বস্তুটোৰে ইয়াত প্লাষ্টিক বিভিন্ন ধৰণে সোমোৱা হয় সোমোৱাই পেলাই আমি বহুত টাইমত সোমোৱাই পেলাই একদম কটকটীয়া টান হৈ যায় গোহালি সাজিব পাৰি বা সৰু সুৰা লেভেলৰ যিটো কামবিলাক হয় সাজিব পাৰি এইটো কেনেকৈ বনোৱা হয় আজি তোমালোকক মই টেকনিকটো দেখুৱাই আছোঁ এতিয়া প্ৰশ্নটো আহিল এই বস্তু ক'ত কেনেকৈ ব্যৱহাৰ হয় দেখিছানে কি দেখিছা এফালেও দেখাই সকলোকে